নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি 14 জুন গ্ৰেড 4 ভাইভাত বিটিআৰৰ কি সুধিলে তোমালোকক আজি এই সকলো তথ্য এই ভিডিঅ'টোত পাব। এইবোৰ আজি সোধাৰ প্ৰশ্ন মই 10-15টা মান লৈ আহিছোঁ। আজি সোধা প্ৰশ্নসমূহ লগৰ পৰা সুধি হ'লেও প্ৰথম প্ৰশ্নটো হৈছে বিটিআৰৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য কোন আছিল? তেওঁ উত্তৰ দিছিল হাগ্ৰামা মহিলাৰী অৰ্থাৎ বিটিআৰৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে বিটিআৰত প্ৰতি বছৰে কোনটো উৎসৱ বহুত ধুমধামেৰে সৈতে উদযাপন কৰা হয়? উত্তৰ বৈশাগু উৎসৱ। বড়ো জনজাতিৰ পৰা উদযাপন কৰা প্ৰধান উৎসৱ। তেওঁ উত্তৰ দিছিল। মই আজি এইখিনি ৰাতিপুৱা ভিডিঅ'টো বনাইছিলোঁ এটা ভিডিঅ' 20 মিনিটৰ, তোমালোকে চাব পাৰা। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। মই তেতিয়াই বনাওঁতে এইকেইটা কুৱেশ্যন বনাই থৈছিলোঁ। ঠিককৈ সেই মোৰ লগৰজনকো এই কুৱেশ্যনটোৱে সুধিলে। প্ৰশ্নটো এনেকৈ সোধা নাই, মাত্ৰ উত্তৰটো এইটোৱে তেওঁ সুধিছিল। তেওঁ মোক কৈছে বিটিআৰৰ প্ৰতি বছৰে কোনটো উৎসৱ বড়োসকলে পালন কৰে বুলি কৈছিল। তেওঁ বৈশাগু বুলি কৈছিল উত্তৰত। 3 নম্বৰ প্ৰশ্নটো তেওঁক সুধিছিল বিটিআৰৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? তেওঁ এইটো উত্তৰ দিব নোৱাৰিলে, কাৰণ তেওঁ চাই যোৱা নাছিল। আৰু তোমালোকক যদি এইটো প্ৰশ্ন কাৰোবাক সুধিছে তোমালোকে কমেণ্ট কৰি জনাই দিবা। উত্তৰ উৰ্কাও মাৰ্ডি প্ৰথম শিক্ষামন্ত্ৰী আছিল। আগতে ইয়াৰ শিক্ষামন্ত্ৰী নাছিল বিটিআৰৰ, কিন্তু এতিয়া নতুনকৈ নিযুক্ত কৰিছে উৰ্কাও মাৰ্ডি প্ৰথম শিক্ষামন্ত্ৰী। এই প্ৰশ্নটো বুলিয়ে নহয়, তোমালোকক কি সুধিছে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। মই তোমালোকৰ নাম আৰু তোমাক কি সুধিছে সেইটো অহাকালি মই ভিডিঅ' আকৃতিৰে তোমালোকক দি দিম আৰু তোমালোকে চাব পাৰিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে বিটিআৰৰ ভিতৰত এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ মানস ৰাষ্ট্ৰীয় উদ্যান। মোৰ লগৰজনক সুধিছিলে, যিখিনি প্ৰশ্ন লৈ আহিছোঁ তেওঁক সুধিছিল। কিছুমানক 20টা প্ৰশ্ন, কিছুমানক 2টা প্ৰশ্ন, কিছুমানক 10টা প্ৰশ্ন এনেকৈ সুধিছে। বহুতকে কিয় তেনেকৈ সুধিছে মই নাজানো বাৰু, তেওঁলোকেও নাজানে। যিসকলে ভাইভাটো লৈ আছে তেওঁলোকেহে গম পাব। কাৰোবাক কিয় বেছিকৈ প্ৰশ্ন সুধিছে, কাৰোবাক কিয় কমকৈ প্ৰশ্ন সুধিছে। 5 নম্বৰ প্ৰশ্নটো হৈছে বিটিআৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। এইটো প্ৰশ্ন তেওঁ কৰিছে। তেওঁ উত্তৰ দিছিল, এইটো শুদ্ধ উত্তৰ দিছিল দেই। এইটো মই আকৌ এবাৰ কৈছোঁ তোমালোকক, এইটো মই ৰাতিপুৱা বনাইছিলোঁ। এনেকৈ তেওঁক সুধিব বুলি ময়ো নাজানো আৰু তেওঁ নাজানে। ঠিককৈ এনেকৈ মিলি গ'ল। আৰু তেওঁক মই যেনেকৈ দিছোঁ প্ৰশ্নটো ডাইৰেক্টলি তেনেকৈ সোধা নাই, উত্তৰটো সেইটোৱে সুধিছিল। প্ৰশ্নটো অকণমান বেলেগকৈ সুধিছিল। এইটো প্ৰশ্ন আন এজন মোৰ লগক সুধিছিল বিটিআৰৰ সম্পূৰ্ণ ৰূপ কি? তেওঁ উত্তৰ দিছিল, আৰু কোনেনো নাজানে নহয়নে, সকলোৱে চায়ে গৈছে বাৰু। উত্তৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। বেছিখিনি কেণ্ডিডেটকে কি কৰিছে বিটিআৰৰ সম্পূৰ্ণ যিকেইখিনি সুধিছে, আৰু কিছুমানকহে অসমৰ 2-এটা সুধিছে, আৰু বাকীবোৰকতো মই শুনাত কিছুমানক কুৱেশ্যনে সোধা নাই, নিজৰ এড্ৰেছটো ক'ব দিছে আৰু যাব দিছে। আৰু তেওঁলোকক কেনেকৈনো ভাইভাত চিলেকশ্যন কৰিব এইটো অকণমান সন্দেহ হয় আৰু বাৰু। তোমালোকৰ কি হয় তোমালোকে কমেণ্টত মতামত জনাবচোন। বিটিআৰৰ উদযাপন কৰা মুখ্য উৎসৱ কি? উত্তৰ বৈশাগু। আৰু তোমালোকে আকৌ এবাৰ কৈছোঁ, তোমালোকক আজি কি সুধিছে 14 তাৰিখ আৰু 13 তাৰিখ এই 2টা দিনত তোমালোকক কি সুধিছে তোমালোকে কমেণ্টত জনাই দিবা, আৰু মই এটা ভিডিঅ' বনাই দিম সেইখিনিৰ ওপৰত। আৰু তোমালোকৰ বহুতো প্ৰশ্ন আছে, পৰীক্ষা পাতিবনে নাই, বা কেনেকৈ চিলেকশ্যন কৰিব ভাইভাত, কেৱল ভাইভাটোৰ পৰা আমি চিলেকশ্যন পাম নেকি, এইবোৰ প্ৰশ্ন মই সেই ভিডিঅ'টোত জনাই দিম। তোমালোকে কমেণ্টত জনাই দিবা। বিটিআৰ চুক্তিত মুঠ কিমান দল যুক্ত আছিল? উত্তৰ 4টা। ভাৰত চৰকাৰ, অসম চৰকাৰ, বড়ো সংগঠনসমূহ আৰু BTC চৰকাৰ। বিটিআৰত বৰ্তমান শিক্ষামন্ত্ৰী কোন? এইটো আকৌ এবাৰ দিছোঁ মই। 2জন মানুহক মোৰ লগক সুধিছে সেইকাৰণে মই দিছোঁ। 2025 অনুসৰি উৰ্কাও মাৰ্ডি এইটো সুধিছিল।
আৰু তোমালোকৰ লগকো সুধিবা কি কি তেওঁলোকক সুধিছিল অকণমান তুমি তেওঁৰ পৰা পৰামৰ্শ ল'ব পাৰিবা। বিটিআৰৰ পতাকাত কি কি চিহ্ন থাকে? উত্তৰ ধান, তীৰ, ধনু আৰু সূৰ্য। এইখিনিতে তোমালোকক আৰু এটা কথা কওঁ, মানে কিছুমানক সুধিছে, আজিও যোৱাকালি মই এটা ভিডিঅ' দি দিছোঁ, সেইটো চাবা, ডিছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। তোমালোকক নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিছে আৰু আকৌ বিটিআৰৰ ডিষ্ট্ৰিক্টখিনিৰ বিষয়ে সুধিছে। বিশেষকৈ নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে সুধিছে, কিবা বিশেষ স্থান বা বিশেষ এক্টৰ এক্ট্ৰেছ আছে নেকি, বা তেওঁলোকে কি কমিউনিটিত বিলং কৰে সেইটোৰ বিষয়ে, আৰু তেনেকুৱা প্ৰশ্ন সুধিছিল। মই যোৱাকালি সেই ভিডিঅ'টোত কৈ গৈছিলোঁ, যিসকলে চাই গৈছে তেওঁলোকৰ বাবে সেই ভিডিঅ'টোৰ পৰা বহুখিনি উপকাৰ হৈছে, আৰু যিসকলে চোৱা নাই তেওঁলোকে আজি উত্তৰ দিয়াত অলপ কঠিন হৈ পৰিছে তেওঁলোকৰ বাবে। সেইকাৰণে মই যোৱাকালি বাৰে কৈছিলোঁ এই ভিডিঅ'টো চাব বুলি। বিটিআৰত বৃহত্তম নদী কোনটো? উত্তৰ মানস নদী। মানস নদী হৈছে বিটিআৰত। আৰু ঠিক তেনেকুৱাই ওদালগুৰি ডিষ্ট্ৰিক্টত বৃহৎ নদী, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বৃহৎ নদী, চিৰাঙৰ বৃহৎ নদী, বাক্সাৰ বৃহৎ নদী আৰু তামোলপুৰৰ বৃহৎ নদী, এইবোৰ সকলো তোমালোকে যদি চাই গৈছা, সুধিছে নিশ্চয়, তোমালোকে কমেণ্টত মতামত জনাই দিবা। বিটিআৰত থকা এজন বিখ্যাত স্বাধীনতা সংগ্ৰামী কোন? উত্তৰ ধীৰেন বড়ো। বড়ো সাহিত্যৰ এজন বিখ্যাত লেখকৰ নাম কি? উত্তৰ ধনজিৎ ডাইডি। আজিৰ প্ৰশ্ন ইমানেই আছিল, আৰু তোমালোকক কি কি সুধিছে সেইবোৰ তোমালোকে কমেণ্টত জনাই দিবা। আৰু যদি তোমালোকক PDF লাগে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জইন হ'বা। ধন্যবাদ, আৰু ভাল পালে লাইক এটা কৰিব।